নমস্কাৰ, মই বিনয় চৰকাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক চাওক আজিৰ মুখ্য বাতৰি। ছ'চিয়েল মিডিয়াত ভুৱা খবৰ চাই সময় নষ্ট নকৰিব। এই চেনেলত আপুনি পাব কেৱল সত্য আৰু আপোনাৰ প্ৰয়োজনীয় খবৰ। গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থওক। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। পথ পৰিবহণ আৰু ঘাইপথৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী 4 লেনযুক্ত ঘাইপথ, বানত ক্ষতিগ্ৰস্ত নুমলীগড় জাজি আৰু জাজি ডিব্ৰুগড় অংশৰ মেৰামতি, শ্ৰীভূমি আৰু শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আদিকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ অগ্ৰগতি আৰু ভূমি অধিগ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হৈছে। বিশ্বনাথত আৰক্ষীৰ বৃহৎ অভিযান। গৰু সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত 10খন বাহনৰ পৰা 106টা গৰু উদ্ধাৰ কৰাৰ লগতে 36জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এই পদক্ষেপক প্ৰশংসা কৰিছে। অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। 2026-27 বিত্তীয় বৰ্ষৰ পৰা বিধায়ক এলেকা উন্নয়ন পুঁজি 1.5 কোটি টকাৰ পৰা 2 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে এই পুঁজি বৃদ্ধি কৰা হৈছে। ইপিনে তামিলনাডুৰ পৰা আহি আছে ব্ৰেকিং নিউজ। তামিলনাডুৰ ৰাজনীতিত বৃহৎ ঘোষণা কৰিছে অভিনেতা অৰ্থাৎ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। বছৰেকীয়া 2.5 লাখ টকাৰ তলৰ উপাৰ্জন কৰা প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ 3টাকৈ গেছ চিলিণ্ডাৰ আৰু মহিলাসকলৰ বাবে ফ্ৰী বাছ সেৱাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰিছে।